আজি দ্বিতীয় দিনৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি অনশন কাৰ্যসূচী এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে ধুবুৰী জিলাত কালিৰ পৰা আৰম্ভ হৈছিল অনশন কাৰ্যসূচী 30 ঘণ্টীয়া এই অনশন কাৰ্যসূচী। তেওঁলোকে দাবী উত্থাপন কৰিছে যে অসমত যিসকল অবৈধ হিন্দু নাগৰিক আছে, কেৱল হিন্দুৱে নহয়, আচলতে যিসকল অবৈধ বাংলাদেশী বা পাকিস্তানী বা অবৈধ যিসকল বিদেশী নাগৰিক আছে এইসকল নাগৰিকক আচলতে নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দুসকলক আচলতে বিশেষকৈ দেখা গৈছে যে অসমত সংস্থাপন দিয়াৰ কাৰণে এটা যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ যি অনশন কাৰ্যসূচী কালিৰ পৰা আৰম্ভ কৰিছে, এতিয়ালৈকে চলি আছে এই অনশন কাৰ্যসূচী। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম যে এইদৰে আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল সদস্য আছে ধুবুৰী জিলাৰ এইসকল সদস্য তেওঁলোকে এইদৰে কালিৰ পৰা এই স্থানত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইতিমধ্যে কেইবাজনো কৃষক মুক্তি নেতাৰ যিসমূহ নেতা আছে, যিসমূহ সদস্য আছে তেওঁলোকে আচলতে অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে। কিয়নো কালি 10 বজাৰ পৰা আজিলৈকে এইদৰে তেওঁলোকে এই 30 ঘণ্টালৈকে যি অনশন কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰাৰ কাৰণে এই স্থানতে তেওঁলোকে বহি তেওঁলোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতা আছে, অসুস্থ হৈ পৰিছে। তেওঁৰ পৰা আমি জানিব বিচাৰিম যে আচলতে তেওঁলোকে কিমান সময়ৰ পৰা এইদৰে কাৰ্যসূচী হাতত লৈছিল। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মোহাম্মদ মনসুৰ রহমান, মই ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হয়। কি দাবী কি আপোনালোক? আমাৰ দাবী আছিল 1971 চনৰ 24 মাৰ্চৰ পিছত যিবিলাক অবৈধভাৱে ইয়াত আমাৰ দেশত থিতাপি লৈ আছে সেই মানুহবিলাকক কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰে নতুনকৈ লোৱা যিটো সিদ্ধান্ত, যি সিদ্ধান্তত সিহঁতে কৈছে যে সিহঁতক নাগৰিকত্ব দিব, 71ৰ পিছৰ মানুহখিনিক যে নাগৰিকত্ব দিব বিচাৰিছে সেই কথা আমি গৰিহণা দিছোঁ। আৰু আমি কোনো পৰ্যায়ে 71ৰ পিছত 1971 চনৰ 24 মাৰ্চৰ পিছত অহা মানুহখিনিক যিখিনি বিদেশী আহিছে, হিন্দুই হওক বা মুছলমানেই হওক, আমি কোনো পৰ্যায়ে সেই মানুহবিলাকক ইয়াত থাকিবলৈ দিয়া নহয়। সেই বিদেশী ভাড়া আমি অসমে সহ্য কৰিব নোৱাৰোঁ, এক চৰণীয়া পতাৰ হিচাপে ব্যৱহাৰ কৰি দিয়া নহ'ব বুলি আমি দৃঢ়ভাৱে সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ সিদ্ধান্ত আমি অটল।